মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আমি আপোনাক এটা অসুবিধাৰ কথা অৱগত কৰাওঁ। আমি দুলীয়াজানৰ পৰা 18জনীয়া এটা দল ডুবাইলৈ ভ্ৰমণ কৰিবলৈ আহিছিলোঁ। ইয়াত আমাৰ ফ্লাইট আছিলে, ঘূৰি যোৱা ফ্লাইট আছিলে 2 তাৰিখে, কিন্তু 2 তাৰিখে ফ্লাইটখন কেঞ্চেল হোৱাৰ কাৰণে আমি দুদিনমান আৰু থাকিবলগীয়া হ'ল। আমি পুনৰ 5 তাৰিখলৈ আমি টিকেট কৰিলোঁ, কিন্তু সেইখন ফ্লাইটো কেঞ্চেল হ'ল। পুনৰ আমি 5 তাৰিখৰ কেঞ্চেল কৰি পুনৰ 8 তাৰিখৰ টিকেট কাটিলোঁ। এতিয়ালৈকে কোনো কনফাৰ্মেশ্যন অহা নাই। ফ্লাইটবোৰো বেছি মাত্ৰাতকৈ কেঞ্চেল হৈছে। তাৰ কাৰণে আমি অসুবিধাত পৰিছোঁ। আমাৰ প্ৰায় হাতত থকা পইচাও সকলো শেষেই হৈ গ'ল, আৰু যিখিনি আমি কেঞ্চেল হৈছিলে ফ্লাইট, সেই ফ্লাইটৰ কেঞ্চেলৰ ৰিফাণ্ডটোও আমাৰ একাউণ্টত ইতিমধ্যে অহা নাই। 3খন ফ্লাইটৰ পইচা আমাৰ একাউণ্টত সোমাই পৰিছে, ফচি আছে। গতিকে আমি বিৰাট বিপদত পৰিছোঁ। মই আপোনাক অনুৰোধ জনাইছোঁ, আমাৰ 18জন হৈ আপুনি কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ক। ইতিমধ্যে আমাৰ পইচা পাতি সকলো শেষেই হৈ গ'ল, আৰু এক্সপেক্টেড আমি 2-3 দিনৰ কাৰণে বেছি আছিলে, কিন্তু আজি 6 দিন হ'ল, 6 দিন 7 দিনো হ'ল। ফ্লাইট ইখনৰ পিছত সিখন ফ্লাইট কৰিছোঁ, কিন্তু কেঞ্চেল হৈ গৈ আছে। পইচাটো আমাৰ ৰিফাণ্ড অহা নাই এতিয়ালৈকে একাউণ্টত। যদি মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ সকলোৰে ফালৰ পৰা, কিবা এটা ব্যৱস্থা কৰি আমাক ইয়াৰ পৰা যদি লৈ যোৱাৰ সহায় কৰি দিব পাৰে, নহ'লেও কিবা এটা যদি উপায় দিয়ে। আমি বয়সস্থ যথেষ্টখিনি, আপোনাৰ 60ৰ ওপৰৰ বয়স গোটেইখিনি। দৰৱ পাতিও শেষ হৈছে। ইয়াৰ দৰৱবোৰ তাৰ দৰৱৰ নিচিনাও নহয়, আৰু এজন ব্যক্তি হুইল চেয়াৰ ল'বলগীয়া হৈ গৈছে। গতিকে আপোনালোকৰ ফালৰ পৰা কি পাৰে সহায় এটা যদি কৰি দিয়ে, আমাক ইয়াৰ পৰা মুঠতে উলিয়াই লৈ যোৱাৰ চেষ্টা এটা কৰক কিবা এখন ফ্লাইটে, তেতিয়া আমি উপকৃত হ'ম।